চিন্তা নকৰিব, আমি আছোঁ। আপুনি কান্দিবলৈ মই আপোনাক মানা কৰিব নোৱাৰোঁ, কিন্তু আপুনি শক্তিশালী মহিলা, আপুনি শক্তিশালী হৈ থাকিব লাগিব। আপুনি চিন্তা নকৰিব বাইদেউ, আপুনি চিন্তা নকৰিব, নাকান্দিব। ৰাইজে আছে, ৰাইজৰ লগত আছোঁ আৰু যিকেইদিন ভগৱানে জীয়াই ৰাখে দেহাটো সুস্থ কৰি ৰাখক সুস্থ বুলি হৈ থাকিব। আপুনি আশা কৰোঁ। আপুনি চকু পানী মুচক। আপুনি একো নাই, জোনমণি য'ত আছে এতিয়া ভালে কুশলে আছে, আৰু আপুনি যিখিনি কৰিব লাগিছে এগৰাকী মাতৃ হিচাপে আপুনি সকলোখিনি কৰিছে। বাকী ঈশ্বৰ আছে, নেদেখাজন আছে, নেদেখাজনে বিচাৰ কৰিব। তেওঁৰ আদালত আটাইতকৈ ডাঙৰ আদালত, আপুনি মনত ৰাখিব এইটো কথা। এছ.আই. জোনমণি ৰাভাৰ মৃত্যুৰ আজি এটা বছৰ। 2023 বৰ্ষৰ 15 মে'ৰ নিশা 1:45 সংঘটিত হৈছিল এটা দুৰ্ঘটনা। জখলাবন্ধা আৰক্ষী থানা এলেকাধীন সৰু ভুগিয়াত ঘটিছিল দুৰ্ঘটনাটো। জখলাবন্ধা আৰক্ষী থানাত ৰুজু হৈছিল দুটাকৈ গোচৰ। থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই তৰিছিল দুৰ্ঘটনাৰ গোচৰ। আৰক্ষী বিষয়া পৱন কলিতাই 84/23 নম্বৰত গোচৰ ৰুজু কৰিছিল। জোনমণি ৰাভাক হত্যা কৰা বুলি আনটো গোচৰ তৰিছিল মাতৃয়ে। 87/23 নম্বৰত ৰুজু হৈছিল মাতৃ সৌমিত্ৰা ৰাভাই তৰা গোচৰটো। দুয়োটা গোচৰ তদন্ত কৰিবলৈ প্ৰথমে আহিছিল CID। পৰৱৰ্তী সময়ত CBI অৰ্পণ কৰা হৈছিল তদন্তৰ ভাৰ। আৰু দুয়োটা গোচৰৰ চূড়ান্ত প্ৰতিবেদন আদালতত দাখিল কৰিলে ইতিমধ্যে CBI। গোচৰ চলাই নিয়াত অসুবিধাৰ বাবে মাতৃয়ে প্ৰত্যাহাৰ কৰিলে হত্যাৰ গোচৰ। 4 এপ্ৰিল তাৰিখে গোচৰকাৰীয়ে মানি ল'লে CBIৰ চূড়ান্ত প্ৰতিবেদন। কলিয়াবৰ ন্যায়িক আদালতত জনালে CBIৰ প্ৰতিবেদনত তেওঁলোকৰ আপত্তি নাই। হত্যাৰ গোচৰত CBI লাভ নকৰিলে কোনো সাক্ষ্য প্ৰমাণ, সেয়েহে চাৰ্জশ্বিটৰ পৰিৱৰ্তে ফাইনেল ৰিপোৰ্ট অৰ্থাৎ চূড়ান্ত প্ৰতিবেদন দাখিল কৰা হ'ল আদালতত। জোনমণি ৰাভাই নিজৰ বাহনেৰে ভুল দিশেৰে অহা বুলি প্ৰমাণ হ'ল। ভুল দিশেৰে আহি কণ্টেইনাৰ ট্ৰাকখনত খুন্দা মাৰিছিল জোনমণিয়ে। সেই দোষমুক্ত কৰা হ'ল ট্ৰাকৰ চালক সুমিত কুমাৰ পালকো। ইয়াৰ লগে লগে অন্ত পৰিল জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য। আজি জোনমণি ৰাভাৰ বছৰেকীয়া শ্ৰাদ্ধ। মৃতকৰ সদ্গতিৰ বাবে আজি জোনমণিৰ ঘৰত চলিছে পূজা অৰ্চনা প্ৰাৰ্থনা। আমি দৃশ্যাংশ দেখুৱাইছোঁ এনেধৰণে জোনমণিৰ ফটোত মাল্যাৰ্পণ কৰা হৈছে। সন্মুখত জ্বলি আছে ধূপ দীপ নৈবেদ্য, আৰু সন্মুখত মাতৃয়ে এগছি বন্তি জ্বলাইছে। এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে, আৰু দেখিবলৈ পোৱা গৈছে এটা বছৰ যিহেতু সম্পূৰ্ণ হ'ল জোনমণি ৰাভাৰ মৃত্যুৰ, আৰু সেই ৰহস্যজনক মৃত্যুৰ শেহতীয়াকৈ দুৰ্ঘটনা বুলি প্ৰমাণিত কৰিবলৈ আগবাঢ়িল CBI। আমি পোনপটীয়া সম্প্ৰচাৰ যাব বিচাৰিছোঁ। জোনমণি ৰাভাৰ গৃহত উপস্থিত আছে আমাৰ সাংবাদিক সুৰজিৎ শইকীয়া। আমি সুৰজিতৰ কাষলৈ এই মুহূৰ্তত যাব বিচাৰিছোঁ। সুৰজিৎ, আপোনাৰ কাষলৈ আহিছোঁ। এটা বছৰ বিভিন্ন কথা বতৰা চলিল যে জোনমণি ৰাভাৰ মৃত্যু ৰহস্যজনক মৃত্যু, ইয়াৰ আঁৰত কোনো লোক থাকিব পাৰে। নকল সোণৰ বিষয়টো পোহৰলৈ আহিল, নকল টকাৰ বিষয়টো, বিভিন্ন সমগ্ৰ বিষয়টোৰ ওপৰত তদন্ত চলিল CID CBI। তাৰপিছত প্ৰমাণ হ'ল যে জোনমণিৰ মৃত্যু এয়া এক দুৰ্ঘটনাৰ অন্ততহে জোনমণিৰ মৃত্যু হ'ল, এয়া কোনো ৰহস্যজনক মৃত্যু নহয়। মাতৃয়েও হাৰ মানিবলৈ বাধ্য হ'ল। আজি ঘৰখনত এক দুখৰ পৰিৱেশ। আমি সকলোৱে জানো মাতৃয়ে কান্দি উঠিছিল জোনমণিৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰৰ অসুখীয়া নৰীয়া গাৰ বাবে, আৰু শেষ অৱস্থাত দেখিবলৈ পোৱা গ'ল মাতৃ হৈ পৰিল অকলশৰীয়া। আৰু এতিয়া সন্মুখত মাল্যাৰ্পণ কৰা ফটোখন লৈ ধূপ দীপ নৈবেদ্য জ্বলাই মাতৃয়ে মাথো সুঁৱৰিব পাৰে নিজৰ সেই ছোৱালীজনীক। কি ক'ব সুৰজিৎ? পাৰ্থ, নিজৰ চাকৰি জীৱনৰ প্ৰতিটো দিনেই ন্যায়ৰ বাবে যুঁজ দিছিলে জোনমণিয়ে। বিভিন্ন কেছত তেওঁ সক্ৰিয়ভাৱে লাগিছিলে, নাৰ্কটিক্সে হওক বা অন্য যিকোনো ক্ৰাইম হওক, অপৰাধজনিত যিকোনো কেছ হওক। কিন্তু পালে কি? গম পাইছে এটা বছৰ সম্পূৰ্ণ হ'ল আজি, আৰু আজি নাম প্ৰসংগ অনুষ্ঠিত হৈ আছে ঘৰত। স্থানীয় ৰাইজ উপস্থিত হৈছে, এজন এজনকৈ উপস্থিত হৈছেহি। এটা বছৰ পূৰ্বে মৃত্যু হ'ল, সেয়া এক্সিডেণ্ট হ'ল নে কোনোবাই প্ৰি প্লেণ্ড এটা মাৰ্ডাৰ কৰিলে, সেইটো আজিলৈকে স্পষ্ট নহ'ল। CBI চাৰ্জশ্বিট দাখিল নহ'ল। আপোনালোকে ভাবি চাওকচোন কিমান দুখৰ কথা। এগৰাকী ৰোগীয়া মাতৃ, 60 ঊৰ্ধ এগৰাকী মাতৃয়ে কিমান দৌৰিব কোৰ্টত, কিমান দৌৰি ভাগৰি গ'ল। তাৰপিছত কেছ উঠাই ল'বলৈ বাধ্য হ'ল, এই গোচৰসমূহ উঠাই ল'বলৈ বাধ্য হ'ল। ৰাইজে বহুতে প্ৰশ্ন উত্থাপন কৰিলে যে মাকে কিয় কেছ উঠাই দিলে, পাৰিব নেকি? যিগৰাকী মাতৃ জীয়েকক হেৰুৱাইছে, নিজৰ একমাত্ৰ পুত্ৰ ৰোগীয়া পুত্ৰকো হেৰুৱাইছে, কোনো নাই। সেইগৰাকী মাতৃয়ে কেনেকৈ 60+ এগৰাকী মহিলাই কিমান কোৰ্টলৈ ইফাল সিফাল দৌৰিব যদি কাৰো সঁহাৰিয়ে যদি নাপায়? যদি সঁহাৰি পালেহেঁতেন হয়তো চৰকাৰৰ বা প্ৰশাসনৰ বা ন্যায়পালিকাৰ, তেতিয়া হয়তো আজি কথাই বেলেগ হ'লহেঁতেন। কিন্তু বাৰু যিয়ে নহওক, আজি মই যি নাম প্ৰসংগলৈ মই আহিব বিচাৰিছোঁ, মোৰ সন্মুখত মই দেখুৱাব বিচাৰিছোঁ, মোৰ সহযোগী কেমেৰা পাৰ্চন ৰাতুল দিয়ান আছে। জোনমণি ৰাভাৰ প্ৰতিছবি আছে, তাত পুৱাৰ ভাগতে মাতৃয়ে চাকি বন্তি ধূপ ধূনা জ্বলাই থৈ গৈছেহি।
যথেষ্ট আৱেগিক আচলতে আৱেগ থাকিবই নিজৰ জীয়েকক যদি হেৰুৱাই কোনোবা মাকে কাৰ আৱেগ নাথাকিব চবৰে দুখ থাকিব চকুপানী টুকিবই যাৰ ঘা তাৰ বেথা বুলি কথা এষাৰ আছে নহয় সেয়াই আচলতে আৰু লগতে মই এতিয়া দেখুৱাই আছোঁ এতিয়া নাম প্ৰসংগ যদি মই দেখুৱাই যিসকল স্থানীয় যিসকল লোক আছে তেওঁলোক এই দিনটোৰ বাবে তেওঁলোক ওলাই আহিছে এনেদৰে তেওঁলোকে নাম প্ৰসংগই তেওঁলোকে যা যোগাৰ কৰিছে মই ঘৰৰ ওচৰৰ একাংশ লোক আছে মই তেওঁলোকৰ লগত মই কথা পাতি আছোঁ মই তেওঁলোকৰ লগত মই পুৱাৰ ভাগতো কথা পাতিছোঁ মই এতিয়াও সেই একে কথা পাতিব মই বিচাৰিম ন্যায় কিন্তু ন্যায় নহ'ল হয় ন্যায়টো নহ'লে আৰু এইটোতো আৰু কৈ লাভেই নাই গতিকে আমাৰ হাততো মানুহ নাই আৰু জানেই তেওঁলোকৰ লগত লাগিব হ'লে আমাৰ হাত দীঘল মানুহো লাগে আমাৰ হাতত যিহেতুকে হাত দীঘল মানুহ নাই আমাৰ বেকগ্ৰাউণ্ড ইমান ভাল নহয় গতিকে তেওঁলোকে চাগে সেইবাবে চাগে সুবিধা লৈছে যেন অলপ এটা অনুভৱ এটা হোৱা যেন লাগিছে কাৰণ জানে আমাৰ মানুহখিনি খুব সহজ সৰল আৰু সাধাৰণ মানুহ তেওঁলোকে চাগে ভাবিছে মানুহখিনি সাধাৰণ মানুহ আৰু যি হয় তাকে হয় তেনেকুৱাই বুলি তেনেকৈ বুলি চাগে সামৰি থ'লে সেই তাৰ বাবে জোনমণিৰ মাতৃ আছে মোৰ সৈতে বাইদেউ আজিৰ দিনটোত আপোনাক সমবেদনা মই জ্ঞাপন কৰিছোঁ যথেষ্ট দুখ আমাৰ দুখ আছে কিন্তু আমাতকৈ বহু পৰিমাণে দুখ আপোনাৰ বহুত বেছি মাকৰ যিটো দুখ তাৰ লগত কম্পেৰিজন নহয় বাৰু কিন্তু আপুনিও ভাগৰি পৰিলে এটা সময়ত আপুনি গোচৰসমূহ আপুনি উঠাই ল'বলৈ বাধ্য হ'ল কাৰণ কিমান দৌৰিব অকলে অকলে দৌৰাটো সম্ভৱ নহয় আজিৰ দিনটো ন্যায় যিখিনি নীতি নিয়ম অনুসৰি যিটো ন্যায় নাম প্ৰসংগ কৰিব লাগে গোটেইখিনি আপুনি কৰিছে স্থানীয় ৰাইজ সকলো আহিছে আজিৰ দিনটো কেনেদৰে সোঁৱৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আজিৰ দিনটো ভালে কুশলে যাতে ভকতসকলক নাম প্ৰসংগ কৰিবলৈ মাতিছোঁ তেওঁৰ নামত জোনমণিৰ নামত ঈশ্বৰে যাতে সকলোকে মংগল কৰে আৰু ভকতসকলকো সুস্থ কৰি দিনটো নাম প্ৰসংগ কৰি ঘৰা ঘৰি হ'বলৈ আশীৰ্বাদ কৰে সেইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা খুজিছোঁ বাবা আৰু যিবোৰ মোৰ ঘৰত আহে দৰ্শক ভকত মানে যিগিলা নিমন্ত্ৰণ কৰিছোঁ সেইখিনিও যাতে ভাল কৰি খাই বৈ সুস্থ হৈ মোৰ ঘৰৰ পৰা বিদায় দিব পাৰোঁ এইটো ভগৱানৰ ওচৰত প্ৰাৰ্থনা খুজিছোঁ আৰু চাকি বন্তি দিছোঁ তেওঁৰ নামত জোনমণিৰো সদগতি লওক বুলি তেওঁক আশীৰ্বাদ খুজিছোঁ যাতে জোনমণি আৰু মই যিখিনি দিব নোৱাৰিলোঁ তাইক সেইখিনি যাতে ক'ৰবাত কিবা পুনৰ নৰমনিচৰ জন্ম লৈ যাতে মাক হিচাপে বহুত কৰিলে আশা কৰিছোঁ ঈশ্বৰৰ ওচৰত আপুনি নাকান্দিব আমি আছোঁ আপোনাৰ লগত আপুনি একদম নাকান্দিব একো নাই আজি আছে মানুহ কালি নাই কিন্তু তাতকৈ ডাঙৰ কথা হ'ল আপুনি এঘৰী আপুনি যুঁজ দিলে অকলশৰীয়া মহিলা হিচাপে আপুনি মই বুজি পাইছোঁ আজিৰ দিনটো আপোনাৰ বাবে বহুত আৱেগিক যথেষ্ট দুখৰ আমি আৱেগিক হৈ পৰিছোঁ কিন্তু আছে ঘৰৰ ওচৰৰ ভাইটিহঁতো আছে আমিও আছোঁ সকলো আছে চিন্তা নকৰিব আমি আছোঁ আপুনি কান্দিবলৈ মই আপোনাক মানা কৰিব নোৱাৰোঁ কিন্তু আপুনি শক্তিশালী মহিলা আপুনি শক্তিশালী হৈ থাকিব লাগিব আপুনি চিন্তা নকৰিব বাইদেউ আপুনি চিন্তা নকৰিব নাকান্দিব ৰাইজে আছে ৰাইজৰ লগত আছোঁ আৰু যিকেইদিন ভগৱানে জীয়াই ৰাখে দেহাটো সুস্থ কৰি ৰাখক সুস্থ হৈ থাকিব আপুনি চকু পানী মুচক আপুনি একো নাই জোনমণি য'ত আছে এতিয়া ভালে কুশলে আছে আৰু আপুনি যিখিনি কৰিব লাগিছে এগৰাকী মাতৃ হিচাপে আপুনি সকলোখিনি কৰিছে বাকী ঈশ্বৰ আছে নেদেখাজনে বিচাৰ কৰিব তেওঁৰ আদালত আটাইতকৈ ডাঙৰ আদালত আপুনি মনত ৰাখিব এইটো কথা সুৰজিত মই আপোনাৰ কাষলৈ এটা কথা উনুকিয়াবলৈ আহিব বিচাৰিছোঁ এই মুহূৰ্তত সুৰজিত আপুনি যদি শুনি আছে আপুনি যদি মন কৰে জোনমণি ৰাভাৰ মাতৃ সেইগৰাকী সৌমিত্ৰা ৰাভা তেওঁ গোচৰটোৰ কথা ক'বলৈ এৰি দিছে তেওঁ ন্যায়ৰ কথা ক'বলৈ এৰি দিছে তেওঁৰ নিজৰ মৃত্যু হোৱা জীয়ৰীৰ বাবে যিখিনি ন্যায় পাব লাগে ন্যায্য প্ৰাপ্তি আছে সেইখিনিৰ কথা ক'বলৈ এৰি দিছে আপুনি যদি মন কৰে সেইগৰাকী সৌমিত্ৰা ৰাভাৰ অকলে যুঁজ দিছিল নিজৰ ৰুগীয়া পুত্ৰক ঘৰত শুৱাই তেওঁ জোনমণিৰ ন্যায়ৰ বাবে অকলে যুঁজ দিছিল দীঘলীয়া এজাহাৰ লিখিছিল সেই এজাহাৰ আমি NK TVৰ দৰ্শকৰ বাবে পাঠ কৰি শুনাইছিলোঁ আৰু তাৰ পিছত জোনমণি ৰাভাৰ মাতৃ আদালতে দৌৰি আৰক্ষীৰ কাষে দৌৰি যি ন্যায় বিচাৰিছিল সেই ন্যায় তেওঁ অকলে বিচাৰিবলৈ সামৰ্থ্য নহ'ল গতিকে সুৰজিত প্ৰশ্ন উঠে ভাৰতীয় ন্যায় ব্যৱস্থাটো প্ৰকৃততে দুৰ্বল নেকি প্ৰশ্ন উঠে সেইগৰাকী মাতৃ যিগৰাকী মাতৃয়ে নিজৰ এগৰাকী গাভৰু ছোৱালী বুলি ক'লেও অত্যুক্তি কৰা নহ'ব গাভৰু ছোৱালীৰ মৃত্যুৰ পিছত এতিয়া কেৱল শোক কৰিছে তেওঁ ন্যায়ৰ কথা কোৱা নাই তেওঁ গোচৰৰ কথা কোৱা নাই তেওঁ সাংবিধানিক ব্যৱস্থাৰ কথা কোৱা নাই তেওঁ আদালতৰ কথা কোৱা নাই আৰক্ষীৰ কথা কোৱা নাই উচ্চ পদস্থ বিষয়াৰ কথা কোৱা নাই গতিকে এনেদৰে মানুহবোৰ যদি ভাগি পৰে বিশেষকৈ এইগৰাকী মাতৃ তেন্তে এগৰাকী আৰক্ষী বিষয়াৰ মৃত্যুৰ পিছত যদি কোনো ধৰণৰ তেওঁলোকে ন্যায়ৰ অপেক্ষাত থাকিব নোৱাৰে সাধাৰণ লোকৰ ক্ষেত্ৰত কি হ'ব পাৰে সুৰজিত
মই ক'ব বিচাৰিছোঁ যেতিয়া এজন মানুহ যেতিয়া সাংঘাতিকভাৱে যেতিয়া ভাগৰি পৰে, যেতিয়া কোনো ৰাস্তা নাথাকে, যেতিয়া চেষ্টা কৰি 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 মানুহ এজন যেতিয়া বিফল হৈ পৰে, যেতিয়া কোনোফালে ৰাস্তা নাই, মই কি কৰিম, মই নিৰুপায় হৈ পৰিম, তেতিয়া কি কৰিব, সকলো ঈশ্বৰৰ হাতত এৰি দিয়ে। ঠিক তেনেকুৱাই হৈছে জোনমণিৰ মাতৃৰ ক্ষেত্ৰত, বাইদেউৰ ক্ষেত্ৰত। বাইদেউৱে কওঁ নে বৰমাই কওঁ, যিয়ে নকওঁ, কিন্তু ভাগৰি পৰে, এটা সময়ত মানুহে ভাগৰি পৰে। মই সেইটোৱে কৈছোঁ, মই ন্যায়পালিকাৰ কথাও মই আজি ক'ব নিবিচাৰোঁ, মই গোচৰকেইটাৰ কথাও মই ক'ব নিবিচাৰোঁ। আজি মই ক'ব বিচাৰিছোঁ এগৰাকী অসহায় মাতৃয়ে, যিগৰাকী মাতৃৰ পুত্ৰও কিন্তু ৰুগীয়া আছিলে, জীয়ৰীগৰাকী মৃত্যুবৰণ কৰিছিলে এনে এটা দুৰ্ঘটনা, যি আচলতে দুৰ্ঘটনা হৈছিলে, এনে কোনোবাই তাক মাৰি পেলাইছিল, সেয়া আজি তাৰিখলৈ স্পষ্ট নহ'ল। ভাবি চাওকচোন, দেশৰ সৰ্ববৃহৎ এখন গণতান্ত্ৰিক দেশত আমি বসবাস কৰি আছোঁ, তাৰ পাছতো ইমান ডাঙৰ এটা হাই প্ৰফাইল এটা কেছ এটা আজিলৈকে কিন্তু তাৰ কোনো সুসূত্ৰই ওলাই নপৰিলে। আৰু মাতৃয়ে নকয় কি কৰিব, আজি মাতৃয়ে সেইবাবে সেয়াই কৈছে যে সকলো কুশলে থাকক, যিসকলে নাম প্ৰসংগ কৰি পাৰিছে তেওঁলোক কুশলে থাকক, যিসকল ৰাইজ উপস্থিত আছে তেওঁলোক কুশলে থাকক, জোনমণিৰ আত্মাই সদগতি পাওক। কিন্তু গোচৰ সংক্ৰান্তত এটা শব্দও কোৱা নাই, কিয় ক'ব, কেনেকৈ ধৰিব ভাবকচোন। মোৰ মাতৃয়ে পাৰিবনে, আপোনাৰ মাতৃয়ে পাৰিবনে, যিসকল মাতৃ 60 ঊৰ্ধ 70 ঊৰ্ধ যিসকল মহিলা আছে তেওঁলোকে পাৰিব, খোজকাঢ়িব পাৰিব, তেওঁলোকে গোচৰ আদালতৰ দুৱাৰে দুৱাৰে উকিলৰ ওচৰত গৈ গৈ তেওঁলোকে যাব পাৰিব, নোৱাৰে। আৱেগিক হৈ পৰিছোঁ মই কথাখিনি কওঁতে, কাৰণ ময়ো মানুহ, সাংবাদিক হোৱাৰ আগত কিন্তু মানুহ হয়। এগৰাকী মাতৃয়ে যেতিয়া কান্দিছে নিজৰ জীয়ৰীগৰাকী যে এনেদৰে হেৰুৱাৰ পিছত, তাৰপিছত সকলো আৱেগিক হৈ পৰিছে, স্থানীয় সকলো লোক আৱেগিক হৈ পৰিছে, আৱেগিক হ'বই মানুহ। তাৰ পাছতো সাহসী এইগৰাকী মহিলাই এনেদৰে আজিৰ দিনটো বুকুত শিল বান্ধি তেখেতে আজি নাম প্ৰসংগৰ আয়োজন কৰিছে, স্থানীয় ৰাইজসকলক মাতিছে, কাৰণ নীতি নিয়ম কৰিবই লাগিব, যিসমূহ ৰীতি নীতি নিয়ম অনুসৰি নাম প্ৰসংগ কৰিবই লাগিব, সেইবাবে মাতিছে। কিন্তু বুকুত শিল বান্ধিছে, বুকুৱে কান্দিছে, সেয়া সকলোৱে জানে। কিন্তু সেই চকু পানী এদিন হয়তো নোহোৱা হ'ব, কিন্তু সেই দুখটো থাকি যায়। জোনমণিৰ ৰুমলৈও মই গৈছিলোঁ, কিতাপসমূহ পঢ়ি আছে, বিচৰাখনো আছে, আৰু সন্মুখত যিসমূহ চাৰ্টিফিকেটসমূহ আছে, এপ্ৰিচিয়েশ্যন লেটাৰসমূহ, যি চাকৰি জীৱনত যি ভাল ভাল কাম কৰাৰ বাবে, সেই সকলোখিনি আছে। মাকে দেখুৱালে মোক, বাইদেৱে দেখুৱালে, চালোঁ মই, উত্তৰ দিব নোৱাৰিলোঁ। কি উত্তৰ দিম, উত্তৰ দিবলৈকে একো নাথাকে। বাইদেউৰ লগত কথা পাতিছোঁ, কেৱল আমি ধৰক পৰিৱেশ দেখুৱাই লাভ নাই, মাকৰ অনুভৱটোতো জানিব লাগিব। মানুহে কয় অনুভৱ কিয় জানিব বিচাৰে, অনুভৱ কিয় নাজানিব, অনুভৱ জানিবই লাগিব, কাৰণ দুখ লাগে ন। এটা বছৰ ভাবকচোন, 365টা দিন পাৰ হৈ গ'ল, কিন্তু আজি পৰ্যন্ত ন্যায় জানো পালে? ৰাইজৰ কথা মই এৰিলোঁ, মাক এগৰাকী এটা বিচাৰিছিলে যে মোৰ জীয়ৰীয়ে, যিগৰাকীয়ে ক্ৰাইমৰ এগেইনষ্টত, অপৰাধৰ এগেইনষ্টত দিন ৰাতি একাকাৰ কৰি যুঁজ দিছিলে, কিন্তু তাৰ পাছতো কিন্তু সেই অপৰাধসমূহৰ যি বিৰুদ্ধে তেওঁ যুঁজ দিছিলে, কিন্তু যুঁজৰ বিৰুদ্ধে তেওঁ মৃত্যুবৰণ কৰিলে, তেওঁক মাৰ্ডাৰ কৰিলে নে তেওঁৰ এক্সিডেণ্ট হ'ল, সেই আজি পৰ্যন্ত ওলাই নপৰিলে। CBIকো দিয়া হৈছিলে, কিন্তু আপুনি আজি গোচৰৰ কথা আপুনি কোৱা নাই, আজি আপুনি নাম প্ৰসংগৰ কথা কৈছে। আপুনি ভাগৰুৱা হৈ পৰিছে যেন মোৰ অনুভৱ হয়। আমিও ভাগৰি গৈছোঁ বাৰু যোৱা এটা বছৰে বাতৰি কৰি কৰি। মই আৰু কাকনো জগৰীয়া কৰিম, মোৰ কপালকে দুখিছোঁ বাবা, মোৰ কপালটো দুৰ্ভগীয়া। তাইৰো ভাগ্যত নাই ৰাইজৰ লগত জীয়াবৰ কাৰণে, খাবৰ কাৰণে, অকালতে মৃত্যু হ'বলগীয়া হ'ল। ভগৱানে মাৰি নিলে, মানুহে মাৰি নিলে আৰু। মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, তেওঁক য'তে থাকে কুশলে ৰাখক। মোৰ লগতে এতিয়া 2-4জন মানুহ আহিছে নহয় নাম প্ৰসংগ কৰিব, তাইৰ সদগতি লগাবৰ কাৰণে আশীৰ্বাদ খুজিছোঁ। তাইৰ সদগতি লগাওক ভগৱানটোৱে, য'তেই নহওক। কিন্তু আচল কথাটো হৈছে, আজি ধৰক নাম প্ৰসংগ হৈছে, আজি ৰাইজ ভিৰ হৈছে, আজি এজন এজনকৈ মানুহ আহিছে, ইয়াত ভিৰ হৈছে, কিন্তু কথাটো হয় যেতিয়া এনেকুৱা এটা ধৰক বছৰেকীয়া অনুষ্ঠান পাৰ হৈ যায়, নাম সকাম পাৰ হৈ যায়, তাৰপিছত কিন্তু মাকজনী এনেদৰে অকলে থাকি যায়। মই বাইদেউ আপোনাক এৰিছোঁ, আপুনি বহক, মই আপোনাৰ ওচৰত মই আৰু প্ৰশ্ন নকৰোঁ, মই আপোনাক প্ৰাইভেচি মই দিব বিচাৰিছোঁ। কিন্তু মই জোনমণিৰ মই প্ৰতিচ্ছবিখনৰ ওচৰত মই আহিব বিচাৰিছোঁ। হাঁহি আছে, এতিয়াও লাগে যেন হাঁহি আছে ধুনীয়াকৈ, মাকেও ধূপ ধূনা জ্বলাইছে, স্থানীয় ৰাইজেও জ্বলাইছে। এগৰাকী যথেষ্ট সাহসী বিষয়া আছিলে জোনমণি ৰাভা। এইটোৱে নহয় যে কেৱল জাষ্ট যি মৃত্যুৰ দিনা তেওঁ অসমত সকলোৱে তেওঁক জানিছিলে, তেওঁ আগৰ পৰাই কিমান কেছত তেওঁ লাগিলে, কিমান
সকলোৰে যিমান অপৰাধজনিত যিমান কেছ আছিলে সেই কেছসমূহ তেওঁ কিমান ছল্ভ কৰিলে, কিমান ডাঙৰ ডাঙৰ ক্ৰিমিনেলছ তেওঁ ধৰিলে, ড্ৰাগছৰ বিৰুদ্ধে তেওঁ অভিযান চলাইছিলে, অন্য বহু অভিযান তেওঁ চলিছে, দৌৰি দৌৰি ধৰিছিলে কিমান ক্ৰিমিনেলছক, এয়া আমি সকলো দেখা পাইছিলোঁ। কিন্তু আজি যিগৰাকী জোনমণি হয়তো আজি ক'ৰবাত প্ৰমোশ্যন লৈ থাকিব লাগিছিলে, সেই জোনমণি ৰাভা আজি কিন্তু আমাৰ মাজত নাই। আৰু আজি আমি হয়তো এনেদৰে আচলতে এটা নাম প্ৰসংগ ধৰক আমি ইয়াত যি দেখুৱাই আছোঁ আজিৰ দিনটোত যিটো নাম প্ৰসংগ হৈ আছে, কিন্তু ইয়াত যিসকল লোক আছে কোনো কিন্তু এটা মানে মই ক'বলৈ শব্দত মই প্ৰকাশ কৰিব পৰা নাই যে এজন আদহীয়া ব্যক্তি যেতিয়া মৃত্যুবৰণ কৰে বা এজন আদহীয়া ব্যক্তিৰ যেতিয়া মৃত্যু হয় তেতিয়া এটা সুখ মনেৰে সকলো আহে, কিন্তু এগৰাকী গাভৰু ছোৱালী যেতিয়া এনেদৰে ঢুকায় তেতিয়া কাৰো কোনো ভাল মনেৰে আহিব নিবিচাৰে, সকলোৰে মনবোৰ উদাস হৈ থাকে। আজি উদাসীন হৈ পৰিছে সকলো, আপোনালোকো উদাসীন, আমিও উদাসীন। কাৰণ বহুত আপোনালোকে বহুত আশা কৰিছিলে, কিন্তু আপোনালোকে আশা কৰিছিলে, সংবাদ মাধ্যমে আশা কৰিছিলে, সৰ্বসাধাৰণ জনতাই আশা কৰিছিলে যে ন্যায় পাব, গোচৰ তুলিছিলে, সাংঘাতিক কনফিডেণ্ট আছিলোঁ আমি সকলো। কি ন্যায় পালোঁ? একো ন্যায় নাপালোঁ দেখোন। ন্যায়ৰ ক্ষেত্ৰততো আমি প্ৰথমৰ পৰাই কৈছিলোঁ যে বহুত আশাবাদী আছিলোঁ। অকল আমাৰ লগতে নহয়, আমাৰ পৰিয়ালটোৰ লগতেই নহয়, আমাৰ অসমৰ ৰাইজৰো এটা বহুত আশা আছে। আপোনালোকে সংবাদকৰ্মী সেইদিন ধৰি আজি 1 বছৰ হ'ল, সেইদিন ধৰি আপোনালোকে আজি দিনলৈ মানে অবিৰামভাৱে আপোনালোকেও নিউজ কৰি আছিলে আমি এটা ভাল ফল পাম বুলি, কিন্তু দুৰ্ভাগ্য আমি কোনো ভাল এটা ফল নাপালোঁ। তাৰ পাছততো আমি ভাবিবলৈ বাধ্য হ'লোঁ যে এইখন আদালত নহয় আৰু এখন ওপৰত আদালত আছে, সেইখন আদালতত বিচাৰ, কিন্তু তাত কিন্তু কোনো হাৰি নাযায়, সেইখন আদালতত হাৰি নাযায়। গতিকে আমি তেতিয়া চিন্তা কৰিলোঁ যে নাই, যদি ইয়াতো দেখিছে, এজনেতো দেখি আছে, গতিকে তেওঁৰ ওপৰত আমি সকলো এৰি দিলোঁ। আৰু যিটো কাৰণে আমি আপোনালোক তাৰপাছত আমি কেছ কৰিবলৈ যেতিয়া জখলাবন্ধালৈকে আমি যাবলগীয়া হ'ল, তাতে এখন অসুখীয়া মানুহজনৰ লগত মই যাব লাগে, কিন্তু ইয়াৰ পৰা গৈ জখলাবন্ধাত আমি কেনেধৰণে কেছ খেলিম, এইটো এটা অসম্ভৱ কথা আমাৰ কাৰণে। যিটো বস্তু আমি তেওঁলোকক সুধিছিলোঁ যে নহয় ইয়াতেই চলিব, আমি গুৱাহাটীলৈ আনিবলৈ আমি বহুতবাৰ যদি চেষ্টা কৰিলোহেঁতেন নোৱাৰিলোহেঁতেন, কাৰণ এইটো এটা ডাঙৰ নেক্সাছ, যিটোৰ কাৰণে আমিও অলপ ভয় খাবলগীয়া হ'ল যে তাতে কেছটো। নিশ্চয় সুৰজিৎ, আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেই কৈ শেষ নোহোৱা কথাবোৰ প্ৰতি মুহূৰ্ততে সকলোৰে মুখত দেখিবলৈ পোৱা গৈছে, শুনিবলৈ পোৱা গৈছে, কিয়নো এটা বছৰ অতিক্ৰম কৰি গ'ল জোনমণিৰ সেই হাঁহিমুখীয়া ফটোখনৰ সন্মুখত ধূপদীপ নৈবেদ্য মাল্যাৰ্পণ কৰি এতিয়া আদ্যশ্ৰাদ্ধ আজি বছৰেকীয়া। আৰু এইদৰে দেখিবলৈ পোৱা গৈছে মাতৃয়ে এৰি দিছে ন্যায়ৰ আশা, তেওঁৰ পৰিয়ালবৰ্গই এৰি দিছে ন্যায়ৰ আশা, আৰু এনেধৰণেই নেদেখাজনৰ আদালতত এই সকলো কথাৰ বিচাৰ হ'ব বুলি তেওঁলোকে নিজৰ জীৱনটো আগুৱাই দিবলৈ চেষ্টা কৰিছে।